আপোনালোকক মই এইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ আইতাই কি পানী খাইছে আৰু আমাৰ কিমান অসুবিধা আমাৰ মানে আমগুৰি এয়া চেলেং মানে চেলেং পঞ্চায়ত পৰে আপোনালোকৰ হয় নাই চেলেং পঞ্চায়ত পৰে আমাৰ আমগুৰি টাউন আমাৰ শিৱসাগৰ জিলা তেওঁ যোৰহাট জিলা চেলেং ব্লক হয় কিমান কষ্ট চক ৰাইজে পানীৰ কাৰণে মই আজি ভিডিঅ'টো বিতংকৈ ক'ম আমি আচলতে কাকো একো অনুৰোধ নকৰোঁ আমি চৰকাৰৰ পক্ষে আমি কোনো আমাৰ বাক স্বাধীনতা সকলোৱে আছে কিবা এটা ক'ব পৰা আচলতে মই চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ ইমান কষ্টত পানী খায় টিউবৱেল নাই আৰু টিউবৱেল বনাবলৈ হ'লে বহুত পইচা লাগে পাইপো বহুত পুতিব লাগিব আৰু প্ৰথম কথা হৈ গৈছে কি হৈছে গম পাইছেনে ৰাইজ আৰু ডাঙৰ কথাটো হৈ গ'ল পুখুৰী খান্দিলেও পানী নৰয় ন আইতা নৰয় আৰু টিউবৱেলৰ পানী আইৰণ হয় নাই এতিয়া দেখিছে কিমান কষ্ট কৰি কিমান কষ্টত আহিছোঁ আৰু কিমান কষ্টত এই আইতাই পানী নিছে ভাবক আপোনালোকে কিমান ওপৰৰ পৰা ভিডিঅ'টো মই বিতংকৈ কথাখিনি ক'ম চৰকাৰে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাক জলসিঞ্চন ব্যৱস্থা ইমান কৰোঁ কয় এইটো এৰিয়া মানুহে কেলৈ পানী আজিলৈকে ভাল পানী এটোপা খাবলৈ পোৱা নাই দেখিছেনে কিমান ওপৰৰ পৰা আহি এয়া আমি ইতিমধ্যে এতিয়া পানী নিবলৈ আহিছোঁ আইতাক খাবৰ কাৰণে দেখিছে নহয় চক ইয়াতে যদি উঠোঁতে নামোতে মৰেও পৰেও বোলে ভৰি হাত ভাগে কোনো চাওঁতাও নাই আইতা অকলে থাকে দেখিছে ৰাইজ আৰু এতিয়া একেবাৰে চাফা বুলিও নকওঁ জাজি নৈ পানী আৰু আপোনালোকক এটাই অনুৰোধ জনাইছোঁ মই এই ভিডিঅ'টোৰ মাধ্যমে মানে চৰকাৰক বুলিয়ে নহয় প্ৰতিনিধিসকলক এইটোকে জনাব বিচাৰিছোঁ চৰকাৰ প্ৰতিনিধিসকলক এই এৰিয়াটোলৈ আহক চেলেং ব্লক আৰু মানুহৰ কি পানী খাইছে কেনেকুৱা কষ্ট পাইছে পানী এটুপিৰ কাৰণে কেনেকুৱা আৰু টিউবৱেলৰ পানী টিউবৱেল বহালেও পূৰা আইৰণ আহে সেয়া পানী একো ব্যৱহাৰ উপযোগী নহয় আৰু কিমান কষ্ট কৰি আইতাই পানী খাইছে ন আইতা সঁচাকৈ দেই আহক ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাব সহায় জনা বুলি আশা থাকিল পঞ্চায়ত কমাৰগাঁও ন চেলেং ব্লক আৰু আপোনাৰ গাঁওখনৰ নাম ভূঞাহাট গাঁও আমাৰ এইবিলাক বহুত পানী অসুবিধা এইভাগে তোমাৰ বাৰিষা খৰালি তোমাৰ এনেকেই নদী পানীকে এইভাগেই তোমাৰ পানী খাব লাগে মই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকক দেখাই আছোঁ আইতা গোটেই চাৰিওপাশটো আৰু মানে আইতাই আজি মোক কি ৰান্ধি খুৱাব আপোনাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব নমস্কাৰ জনাইছোঁ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ এতিয়া কাতি মাহত কলাখাৰ শুকুৱাব পাৰে বুলি কয় জাজি নৈ পানীও এতিয়া নিজৰা হৈছে মানে নিৰ্মল হৈছে শব্দ যদি কিবা ভুল হৈছে ক্ষমা বিচাৰিছোঁ মই আইতাৰ ওচৰত আহিছিলোঁ আইতা পদূলি গাঁৱৰ দেখিছেনে ইমান সুন্দৰ চাৰিওফালে সেউজীয়া এইটো আইতাৰ ঘৰ আইতাই বহুত চাফ চিকুণ কৰি থৈছে এতিয়া জাজি নৈ পাৰ আৰু আইতাৰ ওচৰত আজি ভাত এসাঁজ আকৌ বহু দিনত খাবলৈ আহিলোঁ কি ৰান্ধে আইতাৰ ওচৰত চাওঁ আৰু এয়া দেখিছে নহয় নদী মানে ইতিমধ্যে দেখিছে নাই সেয়া পাথৰবোৰ ইতিমধ্যে ওলাইছেগৈ আৰু মানে পানী চাফা হৈছে আৰু এতিয়া মাছ ওলাইছে কিন্তু দেই ৰাইজ আইতাই কি কৰিছে যাওঁ চাওঁগৈ আৰু আইতা পদূলি মুখত মই আপোনালোকে এজোপা খুব বন ঔষধি থকা আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপযোগী এজোপা গছ দেখাই দিছোঁ আইতা পদূলিত এজোপা দেখিছে ন আপোনালোকে হেৰি গছ আমলখি হয় দেখিছে আমলখি লাগি আছে আৰু মানুহে আগফালে আমলখি মানে থাকিব লাগে বুলি কয় বেল আমলখি ডালিম এইবোৰ বহুত ঔষধিমূলক গছ হয় আৰু মানে বিশেষকৈ মানে আমলখি মানুহৰ গৃহ আগফালে থাকিব লাগে মানে বেল থাকিব লাগে আমলখি থাকিব লাগে বহুত মানে কি ক'ম আৰু বহুত মানে আমাৰ প্ৰয়োজনীয় হয় যিখিনি আমাৰ সনাতন ধৰ্মৰ মতে পূজা পাতল মানে তেনেকুৱা ঔষধি গুণৰ পৰা আদি কৰি আইতাৰ ওচৰত আহিছোঁ এয়া আইতাৰ ঘৰ আইতা সেই চুনুমুনু ইজনী দেখিছে নহয় আৰু আইতাইনো কি কৰিছে কথা পাতোঁ ভাত এসাঁজ খাবলৈ আহিলোঁ আজি বহুত দিনৰ মূৰত আইতা এয়া দেখিছে ন ধুনীয়াকৈ মচি থৈছে ঘৰটো ভেচেলি আজি ইমান ধুনীয়া সময়ত আহিছোঁ কৃষ্ণ জুই ধৰিছেহে তেওঁ আজি অকণমান কাম কৰিলোঁ ভাত ৰন্ধা দেৰি হৈছে আজি বাৰু দিনটো আছে হৈ থাকিব কি ৰান্ধিব আজি মই কিবা এটা দেখিছোঁ ৰ'ব ৰাইজ এয়া আলুগুটি অমিতা কাটি থৈছে আলুগুটি অমিতা এয়া কি ঠাণ্ডা ভাত আছিল বৰ গৰম উঠিছে ৰাইজ গম পায়নে বিচনীহে মাৰি আছোঁ মচুৰ দালি ন দাইল অমিতা আলু এনেকেই আৰু ৰান্ধিব লাগিব চৌকাটো মচি থৈছে ন ইমান সুন্দৰকৈ চৌকা আপোনালোকে দেখাই থৈছোঁ ইমান আইতা আপুনি ভিতৰলৈকে মচে ন ভিতৰলৈকে মচো
ৰাম ৰাম বৰ ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ মচি থৈছে মানে এই আপোনাক কথা এটা সুধোঁ দেই এতিয়া সুবিধা হওঁতে এই আপোনাক মই জুইকুৰা জ্বলাওঁতে বৰ কষ্ট পাইছে যেন লাগিছে সঁচাকৈ কষ্ট পাইছে ন পলিথিন দি ধৰিছে ন পলিথিন দি ধৰিছো অকণমান দেৰি লাগে যত্ন কৰিব লাগে জুই ধৰোঁতে এতিয়া বহুতে কয় মানে পলিথিন মানে জ্বলালে তাতে এটা গেছ নিৰ্গত হয় যিটো মানে আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া কিন্তু এতিয়া আপুনি কি ক'ব কেৰাচিন তেলৰ বিষয়ে কেৰাচিন তেলটো নাইকিয়া হৈ গ'ল এতিয়া আৰু পলিথিনৰ গেছটো মানুহৰ কাৰণে বেয়া অপকাৰী বুলি আমিও গম পাওঁ কিন্তু উপায়হীন এতিয়া কি কৰিম কি জুই ধৰিবলৈতো উপায় নাই গতিকে পলিথিন জ্বলাই আৰু মুঠতে যেনে তেনে জুইকুৰা জ্বলাবলগীয়া হয় কাৰণ কেৰাচিন তেল নোহোৱাৰ পৰা মানুহৰ জুই ধৰাটো বহুত কষ্ট হ'ল গতিকে এতিয়া নিৰুপায় আৰু এতিয়া পলিথিনৰ গেছটোলৈ চালে এতিয়া জুইকুৰা ধৰিব নোৱাৰি গতিকে এতিয়া সেইবিলাক আৰু চব বাদ দিছোঁ আৰু কাটি কুটা হৈ মুঠতে আৰু যি হয় আৰু ভগৱানে যি কৰে আৰু সঁচাকৈ আগতে কেৰাচিন তেল প্ৰথমে মইতো 3 টকা 4 অনাৰ পৰা মই কেৰাচিন তেল পাইছোঁ লিটাৰ তাৰ পাছতে গৈ 12 টকা হ'ল 16 টকা হ'ল 20 টকা হ'ল 40 টকা হ'ল 80 টকা হ'ল তাৰপৰা 120 টকা হ'ল তাৰপৰা কেৰাচিন তেল বিলুপ্ত হৈ গ'ল ইমান চাল কৰি কেৰাচিন তেলটো মানুহৰ মাজৰ পৰা মানে লৈ গুচি গ'ল নহয় সঁচাকৈ এই কথাবোৰ যে মনত পৰিলে বৰ খং উঠে ন মানে বেয়া মানে ভাৱ ধাৰাবিলাক আহি যায় আৰু কৃষ্ণ এই চৰকাৰখনৰ দিনতহে দেখিছোঁ পিছে এইবিলাক বস্তু হৰমহন কৰা কেৰাচিন তেলটো নাইকিয়া হৈ গ'ল নাইকিয়া হৈ গ'লে আচল মানুহৰ যিটো প্ৰয়োজনীয় বস্তু সেইটোৱেই নাইকিয়া কৰি পেলালে মানুহ মানে এতিয়া লাইটৰ মানে ভৰসা নাই ভাত খাবলৈ ল'বা লাইট গুচি যাব ভাত ৰান্ধি থাকিবা লাইন গুচি যাব লাইনটো মানে যিখিনি সময়ত সন্ধিয়া সময়ত মানুহৰ গোঁসাই ঘৰত সোমাবলৈ হ'ব ধূপ চাকি জ্বলাবলৈ সেইখিনি সময়তে তোমাৰ লাইনটো নাইকিয়া হৈ যায় গতিকে এতিয়া মানে কেৰাচিন তেল থকা হ'লে বোলে লাইনটো গ'ল চাকি তাকে জ্বলাই লওঁ বুলি ক'বলৈ গতিকে এতিয়া একেবাৰে নিৰুপায় আৰু অন্ধকাৰত থাকিব লাগে লাইন যোৱাৰ লগে লগে আৰু যেতিয়া যাব তোমাৰ 1.5 ঘণ্টা 2 ঘণ্টালৈ লাইন নাহে আৰু আন্ধাৰতে বহি থাকিবলগীয়া হয় তেনেকুৱা আপুনি আজি কি ৰান্ধি দেখুৱাব ৰাইজক কওকচোন আজি দাইল অমিতা আলু লৈছোঁ মানে আলু পিটিকা কৰিব দাইল অমিতা আলু পিটিকা কৰিম তেনেকৈ খাব লাগিব আইতা দেখিছে ন জুহাল এতিয়া একদম বৰ বৰকৈ জুই জ্বলি গ'ল মই দেখি ইমান ভাল লাগিছে চাওকচোন বাৰু ইমান চাফ চিকুণ সকলোৱে কয় বাৰু চাফ চিকুণ বুলি আৰু ইমান সুন্দৰ চব পৰিষ্কাৰ মানে ক'বলৈ ভাষা নাই এয়া মচুৰ দালি তিয়াই থৈছে দেখিছে সেয়া আলু আৰু অমিতা কাটি থৈছে সঁচাকৈ ভাবক মই এটা কথাই অনুভৱ কৰিছোঁ ৰাইজসকল বহুতেতো বহুত কিবা কিবি মানে খাদ্য হিচাপে খায় বহুত দামী দামী বস্তু মই আইতাৰ ওচৰত যেতিয়াই আহোঁ মই বা কিবা এটা চাহ খাবৰ কাৰণে কিবা এটা লৈ আহোঁ হাতত ইভাগেতো মোৰো ইমান শকতি নাই যেন আইতাক মই বহুত দিব পাৰোঁ বা কৰিব পাৰোঁ কিন্তু আইতা আমি বহুতে কিন্তু আমি গাঁৱৰ বুলি নকওঁ বহুতে কিন্তু আমি মধ্যবিত্ততকৈ আমি তলৰ শ্ৰেণী হয় দাৰিদ্ৰ সীমা ৰেখাৰ তলত থকা কিন্তু আমি কিন্তু এনেকুৱা খাদ্যখিনি খাই আমি কিন্তু বহুত কষ্ট কৰি পাওঁ ন আইতা এতিয়া মই দেখোন আইতা ফটকৈ 15-20 কিলোমিটাৰ মই চাইকেল মাৰি দিওঁ ঘৰৰ কামখিনি কৰোঁ মানে টিউবৱেল মাৰোঁ গম পায় নাই মইতো টিউবৱেল মানে মটৰটো নচলাওঁ কেলৈ লাইটৰ বিল বহুত আহে সেইকাৰণে মই মটৰটো নচলাওঁ টিউবৱেল মাৰি মাৰিয়ে পানী উঠাওঁ পানী ফিল্টাৰ কৰোঁ আৰু আমাৰ সকলোৱে আৰু এটা আমাৰ সমস্যা কি জানেনে আমাৰ শিৱসাগৰ আৰু যোৰহাট জিলা মই যোৰহাট জিলাৰ বিষয়ে নকওঁ আমাৰ শিৱসাগৰ এইটো দাঁতিকাষৰীয়া অঞ্চলত আমাৰ পানীটো পৰা বহুত অসুবিধা মানে টিউবৱেলৰ পানী হ'লে আইৰণ আৰু পুখুৰীৰ পানী ডাইৰেক্ট খাব নোৱাৰোঁ হয় ন বাৰু সেইটোৱে আৰু পুখুৰী পানী মানে কি হয় কাতি মাহৰ পৰা এতিয়া কাতি মাহৰ পৰা আঘোণমহীয়া আমি পুখুৰীত পানী নাইকিয়া হয় শুকাই যায় চৰকাৰে কিন্তু এইটো আমাৰ মানে কেলৈ চকু মেলি নাচায় ইমান জলসিঞ্চন ব্যৱস্থা জলসিঞ্চন ইমান কৰিছোঁ কিবা অভিযান ইমান কৰিছে ইমান মেলিছে কিন্তু আপোনালোকক মই দেখাই দিম আপোনালোকে আজি মনত ৰাখিব আজি তাৰিখ হৈছে আপোনালোকৰ 2025 চন অক্টোবৰ মাহ মানে নৱেম্বৰ সোমা কিন্তু এনেকুৱা দিনতো আমি এটোপা পানীৰ কাৰণে এতিয়া হাহাকাৰ 2025 চনলৈকে তাৰপৰা চৰকাৰে কি কৰিব নকলেও নোৱাৰি ন আইতা চৰকাৰ নাম ল'বই লাগিব আমাক এটুপি খোৱা পানী আজিলৈকে যোগাৰ কৰি দিয়া নাই মানে খোৱা পানীটো পাই আৰু মুঠতে আজি অতনা দিনৰ পৰা আমি খোৱা পানীৰ সুবিধা নাপালোঁ আৰু মই এতিয়া দেখাই দিছোঁ আইতাই কি কৰে আইতাই বৰষুণৰ পানী এনেকৈ কৰে চব বৰষুণৰ পানী ধৰে এইটো দেখিছে ন বৰষুণৰ পানী ধৰে এয়া দেখাই দিছোঁ ইয়াতে বৰষুণৰ পানী আছে
দেখিছে না বৰষুণৰ পানী আছে মই বাতিটো আঁতৰাই দেখাই দিছোঁ আপোনাক আমাক মানে এইটো সুবিধা কিন্তু দিব লাগে পানীটোপা বিশেষকৈ এইটো আমাৰ প্ৰাথমিক বস্তু হয় পানীটোপা এই পানী দেখিছে না আইতা তেনেকৈ গোটাই থৈছে আৰু আপুনি আমাৰ যিমান আমগুৰিত আছে শিৱসাগৰ আছে মই যোৰহাটৰ দাঁতি কাষৰী আমাৰ মানে যোৰহাট জিলা ওচৰতে পৰে আমগুৰি তেওঁলোককো কৈছোঁ মই য'তেই দেখিছোঁ কিন্তু আজিলৈকে পানী সুবিধা দেখা নাই কিন্তু এইটো কিন্তু মই চৰকাৰৰ পক্ষে মই ভিডিঅ' নবনাওঁ বুলি ভাবোঁ কিন্তু এইটো চৰকাৰক এইটো ক'বলৈ আমাৰ মানে সেইটো আমাৰ বাক স্বাধীনতা আছে আমাৰ পানীটোপা যোগান ধৰি দিয়ক আমি লাগিলে মাহে বা বছৰেকত আমি কিবা এটা দিব লাগে তাৰ আমি উচিত এটা মূল্য দিম আমাৰ কিন্তু পানীকণ সুবিধা কৰি দিয়ক আমি ইমান কষ্ট পাওঁ পানীৰ কাৰণে এতিয়া আমি নদীলৈ আমাৰ ঘৰৰ পৰা নদী বহুত দূৰ আইতাৰ ঘৰৰ পৰা নদী একেবাৰে ওচৰ হয় কিন্তু আমি কিমান দূৰলৈ নদীলৈ যাব লাগে আৰু টিউবৱেলৰ পানী আইৰণ কিমান ফিল্টাৰ কৰিব লাগে কিমান কষ্ট হয় এবাল্টি পানীৰ কাৰণে 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা ৰ'ব লাগে ভাবে আৰু টেপৰ পানী যিকণ দিয়ে পৌৰসভা এলেকাত সেইকণ আপোনাৰ আধা ঘণ্টা পানী দিয়ে 45 মিনিট পানী দিয়ে আগবেলা 45 মিনিট দিব পিছবেলা আধা ঘণ্টা দিব আধা ঘণ্টাও নিদিয়ে আইতা 20 মিনিট বা 22 মিনিট পানী দি থৈ দিয়ে ইমান কষ্ট মই এই কথাখিনি নকওঁ বুলি ভাবিছিলোঁ কিন্তু আজি মোৰ মানে মুখৰ পৰা ওলাই গ'ল আমাৰ ইমান অসুবিধা আমাৰ পানীটোপাৰ কাৰণে ইমান কষ্ট হয় এটা 2024 ইলেকশ্যন আহি আছে কিন্তু মই সঁচাকৈ কম আকৌ দেই যিয়ে আহক ভোট বিচাৰি মই কমেই যে আমাক আজিলৈকে বুঢ়া হ'লহি পানীটোপা সুবিধা কৰি দিয়া নাই হয় নহয় আইতা আপুনিতো এতিয়া নদী পানীয়ে খাই আছে ভাবিলে আচৰিত লাগে এতিয়া তোমাৰ সংসাৰৰ আৱৰ্জনা উটি আহিব এতিয়া পানী শুকাই গৈছে এতিয়া তোমাৰ লেতেৰা বস্তু উটুৱাই পঠিয়াব নদীত এইবিলাক পানী কাক খাব লাগিব নাখাই কি কৰিম এতিয়া পানী নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে পানীয়ে প্ৰাণক ৰাখে পানী অন্য খাদ্য নোখোৱাকৈ 2 দিন থাকিব পাৰিলেও কিন্তু পানী খাবই লাগিব মানুহে এতিয়া পানী আৰু কি কৰিম এতিয়া নিজে যিমানখিনি পাৰিছোঁ সিমানখিনি যত্ন কৰি আৰু মানে পৰিষ্কাৰ কৰি লৈছোঁ আৰু কিন্তু আনহাতে তোমাৰ একেবাৰে পাহাৰৰ পৰা উঠা নমা কৰিব লাগিব সেইবিলাক কষ্ট আৰু মই দেখাই দিমগে মই ৰাইজক দেখাই দিমগে আইতাই কেনেকৈ নদী পানী ক'ৰ পৰা ইমান কষ্টত এতিয়া এই বয়সত আমি এতিয়া পানী মানে নদীৰ পৰা তুলি খাব লগা হৈছে সঁচাকৈ আমাৰ বহুত অসুবিধা পানীটোপাৰ কাৰণে শিৱসাগৰ জিলাবাসী মানে মই শিৱসাগৰ মই ডিমৌ চেপন ডিব্ৰুগড় কিন্তু পানী ভাল সেইটো মিছা নকওঁ ডিব্ৰুগড় পানী ভাল কেলে ব্ৰহ্মপুত্ৰখন কাষতে আছে কিন্তু আমাৰ আমগুৰি জাজি তিয়ক আমাৰ এইটো অঞ্চলৰ ভগামুখৰ পৰা সোণামুখৰ পৰা আদি কৰি আমাৰ পানী বহুত আইৰণ টিউবৱেলৰ আৰু আমাৰ মানে খোৱা পানী বহুত আমাৰ মানে বহুত কষ্ট এইটো একদম চৰকাৰলৈ আমাৰ ভিডিঅ'টোৰ মাধ্যমে এটা অনুৰোধ হয় আমাৰ কিন্তু পানী ব্যৱস্থা কৰক আজিলৈকে কৰিব জানুৱাৰীত ফেব্ৰুৱাৰীত ইলেকশ্যন আহিলে পানী দিম আমুক তামুক আমাৰ 5 নং ৱাৰ্ডত আমগুৰি পৌৰসভা এলেকা আমাৰ মাত্ৰ 2টা টেপ ভাবক আপোনালোকক কিমান কষ্ট পানীৰ কাৰণে ঠিক আছে আৰু বাকী চোৱা ভিডিঅ' মই পিছৰ ভিডিঅ'তে আপোনালোকক জনাম মানে দেখুৱাম আপোনালোকে চাব আইতাই ইতিমধ্যে ভাত ৰান্ধিব লৈছে আৰু তাৰ পিছৰ ভিডিঅ'টো আপোনালোকে পিছত পাই যাব আৰু মই অসুবিধাটো কি আপোনালোকক পানীৰ বিষয়ে মই ধুনীয়াকৈ আপোনালোকক প্ৰথমেই দেখাই দিছোঁ